কোনে লিখিছে বিজেপিয়ে কি মই তাত ভালটো লিখিব বিজেপিয়েটো বেয়াটোৱে ক'ব কোনে কৈছে সেইটো কওক তেওঁলোকৰ উত্তৰ দি থাকে নেকি এতিয়া ভূপেন বৰা কোনজন ভূপেন বৰা এতিয়া ক'ত আছে এতিয়াতো ৰকিবুল হুছেইন একে প্ৰশংসাত পঞ্চমুখ তেওঁ বাপেকৰ কিবা এটা কৰিছিল সেই সময়তো একে ৰকিবুল হুছেইন ইমান সেকুলাৰ মানুহ ৰকিবুল হুছেইনক একেবাৰে স্বনাম ধন্য ৰকিবুল হুছেইনৰ পৰা সংসদ পুঁজিৰ পৰা পইচা লৈহে তেওঁৰ ধন্য হৈছিল এইবিলাকৰ উত্তৰ দি থাকিলে মই এতিয়া সুধিছো যে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যে আহিছে নতুনকৈ ধাৰ ল'বনে নলয় এইটোহে এইবিলাক কথাবিলাক আমি নুসুধো এতিয়া নতুনকৈ ধাৰ ল'বনে নলয় এতিয়া যে ৩,০০০ টকাকে প্ৰত্যেকক দিম বুলি কৈছিল সেইটো কেতিয়াৰ পৰা দিব সেইটোতো উত্তৰ নিদিয়ে এইটো আপুনি নিউজ লাইভৰ হ'বই লাগিব আপুনি নিউজ লাইভৰ নহ'বই লাগিব আপোনাক যিটো শিকাই দিছে সেইটোৱে ক'ব এতিয়া মই দেখাই দিম যে বিজেপিয়ে কিমান মিয়া ভোট পাইছে মই দেখাই দিম ইয়াতকে আৰু কি ক'ম মিয়া ভোট কিমান পাইছে মই তথ্য সহকাৰে দেখাই দিম যে বিজেপিয়ে কথা কয় আৰু মোক ক'ব নিদিয়ে দেখিছে সেইজনে ক'ব ওপৰত কথা সাংবাদিকে তেনেকে বিজেপিয়ে কিমান বুথত মিয়া থকা 100% মিয়া থকা ভোট পাইছে মই তথ্য সহকাৰে দেখাই দিম তেওঁলোকে কওক নাই পোৱা বুলি এইটোৱে কওক নহয় এতিয়া যে আপোনালোকে ইটো ক'লে সিটো কয় তেওঁলোকে কৈছে যে মিয়াৰ ভোট পোৱা নাই মিয়া এইবিলাক শব্দ নকয় সাধাৰণতে মই এতিয়া উপায় নাই আৰু আপোনালোকে সুধিছে মিয়াৰ ভোট তেওঁলোকে পাইছে নে নাই সেইটোৱে প্ৰশ্ন তেওঁলোকে এতিয়া ধাৰ ল'বনে নাই তেওঁলোকে নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেইবিলাক পূৰণ কৰিবনে নাই মই এতিয়া কনষ্ট্ৰাকটিভ অপজিশ্যনৰ যোগেদি আমি তেখেতসকলক সহায় কৰিবলৈ বিচাৰিছো যদি এইবিলাক কথা ক'বৰ কাৰণে তেওঁ লৈ গৈছে আমাৰ বিৰুদ্ধে ক'বৰ কাৰণে আপুনিতো নামটো যিটো ক'লে যিজনে মোৰ প্ৰশংসাত পঞ্চমুখ সভাপতি হোৱাৰ ক্ষেত্ৰত ময়ে বেছি আগভাগ লৈছিলো আজি তাত গৈতো উপায় নাই মোৰ বিৰুদ্ধে নক'লে তাকতো সন্দেহ কৰিব গতিকে এই কথা বতৰা বিলাকৰ উত্তৰ দিয়া মানে আমি সেই তেখেতৰ নিচিনা যিবিলাকক পঠিয়াই দিছে তেখেতসকলক সহায় কৰা আৰু তেওঁলোকক আমি জালত ধৰি দিয়া আজি ধুবুৰী লোকসভা সমষ্টিৰ বিধায়কসকলে ইয়াত আহোঁতে জিকাৰ কাৰণে মোৰ ঘৰত ৰাতিপুৱা সদায় আহে তেওঁ গৈছে তাৰ লগত মোৰ নগাঁও জিলাৰ বিধায়কসকলো গৈছে তেতিয়া জেপি দাসে মোক ফোন কৰিছিল যে মোক আপোনালোকে নামাতিলে নেকি মই জেপিক ক'লো যে মইতো মাতা নাই তেওঁলোক আহিছে তেতিয়া তেওঁ ক'লে যে মই কামাখ্যা মন্দিৰলৈ গৈছো মই আহি আছো কথা সিমানেই এইটো কি ইমান কথাটো হ'ল মোৰ বিধায়কসকল মোৰ তালৈ আহিছে মানে আপোনালোকে মোৰ বিধায়ক মই তাত সাংসদ সেই বিধায়কসকল মোৰ তাত চাহ একাপ খাবলৈ আহিছে ৰাতি যে হিমন্ত বিশ্ব শৰ্মাৰ তাত বহি থাকে চিণ্ডিকেটৰ কৰা MLA কেইটা সেইকেইটাৰ তাত আপোনালোকে খবৰ লয় সেইকেইটাতো খবৰ নলয় এতিয়া এই 102জন আপোনাৰ বিধায়কক তেওঁ চলাওকচোন যদি ভালকে চলাই আমি কনষ্ট্ৰাকটিভ অপজিশ্যন কৰিম যদি এইবিলাক খুচুৰা কথা কৈ থাকে তেতিয়া আমিও খুচুৰা কথাৰ উত্তৰ দিব লাগিব এইটো মোৰ তেওঁ সেইজনে আকৌ এজন চাই লৈছিল নাই পেলাই নামটো কৈছে চাওকচোন তাৰ কামেই হ'ল সেইটো মোক কি হেৰি দিছে মই দেখাই দিম আপোনাক তেওঁ মাজে মাজে একদম সেকুলাৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লিখে মোলৈ মোৰ ফোনতে আছে সেইটো ৰাতি লিখে বোধহয় দিনত আকৌ তেওঁৰ পক্ষ লিখে লিখা নাই মই এতিয়া দেখুৱাই দিম যিজনে মোক সুধি আছে যিজনে মোক সোধাই আছে ৰাতি একেবাৰে ৰাতি তেওঁ ৰ'ব আপুনি শুনিব নিবিচাৰে মোৰ কথাটো শুনক না উত্তৰ দিছে যিজনে কোন ব্যক্তি তেওঁৰে উত্তৰ দিছো আপুনি ভয় খাই তেওঁৰ ফালে গৈছে কিবা কাৰণে ভয় খাইছে তেওঁহে সুধি আছে মোক আমাৰ মূল প্ৰশ্নটো হ'ল সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ এই বিপৰ্যয় কিয় বুলি ভাবে যি সময়ত কি এনালাইচিছ কৰিছে সংখ্যাগুৰু সমষ্টিত যদি আপোনালোকে এনালাইচিছ কৰে যোৱা পঞ্চায়ত নিৰ্বাচনৰ পৰা আজি কংগ্ৰেছে কি পাইছে আকাশ পাতাল পাৰ্থক্য দেখিব এটা সময় আছিল আমি সংখ্যাগুৰু বুলি কৈ আছে সেই সমষ্টিবিলাকত আমি পঞ্চায়তৰ কেণ্ডিডেট পোৱা নাছিলো কেইদিনমানৰ আগত হোৱা জিলা পৰিষদৰ কেণ্ডিডেট পোৱা নাছিলো সংখ্যালঘু সমষ্টিবিলাকত UDFৰ প্ৰকোপ বাঢ়ি গৈছিল সেই সময়ত আপোনালোকে সেই ধৰণৰ নিউজ কৰিছিল যে কংগ্ৰেছে এইফালেও নাই সেইফালেও নাই সেইবিলাক সমষ্টিত এটা 70,000 পাইছে 80,000 পাইছে আমি 50,000 কমকৈ পোৱাই নাই আৰু আপোনালোকে কৈছে আমাৰ বেয়া হৈছে এটা সমষ্টিত পঞ্চায়ততকে ডেফিনেট জিকা হাৰাটো বেলেগ কথা কিন্তু আমিতো পাইছো 40,000 হাৰাটোতো হাৰিছো মানিছো সেইটোতো আমি কৈছোৱেই আপোনালোকে সোধা প্ৰশ্নটোকে কৈছো যে পঞ্চায়ততকে আমাৰ ভাল হৈছে যদি 3জন বিধায়কৰ পৰা
তিনিজন বিধায়কৰ পৰা যদি বিজেপিয়ে চৰকাৰ কৰিব পাৰে অসমত, দুজন সাংসদৰ পৰা যদি বিজেপিয়ে চৰকাৰ কৰিব পাৰে, ইন্দিৰা গান্ধী ডাঙৰীয়ানী প্ৰধানমন্ত্ৰী হৈ হাৰাৰ পিছত 3 বছৰতে যেতিয়া আকৌ চৰকাৰলৈ আহিব পাৰে, আজি আমাৰ এই বিভিন্ন চৰকাৰবিলাক আকৌ যদি আপোনাৰ আহিব পাৰে, তে আমাৰ ইয়াত কিয় নোৱাৰে? আমি নাহিলো যেনিবা, আমি কনষ্ট্ৰাকটিভ অপজিশ্যন হিচাপে থাকিলো, তাতে মোৰ তাত যোৱা বিধায়কক লৈ মোক একেবাৰে এনেকে ধৰাৰ মানেতো কিমান কিয় ভয় খাই আছে আমালৈ? বিজেপিৰ চুটলিপি মতে আমাৰ ইয়াত থকা, আজি আপোনাৰ চাওক, আমাৰ এজন আগতে সাংসদ আছিল, এতিয়া বিধায়ক হ'ল। তেওঁ কালি একে হস্তংগ প্ৰণাম কৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁতে কৈছিল, আপুনি ভাবিছিল নে ইমান ভোটত জিকিম বুলি? নাই নাই, মই ভবা নাই, মই কিন্তু যিটো কৈছো সেইটোৱে হৈছে নে নাই? এইবিলাক কি হৈছে? তেওঁ কেনেকে জানিলে আগতীয়াকৈ? কেণ্ডিডেটে নাজানে যে ইমান ভোটত জিকিম। মই কোৱা নাই দেই, আপোনালোকৰ ৰেকৰ্ডত পাইছো, মইতো তাত যোৱা নাই। কেণ্ডিডেটে কৈছে যে আপুনি জিকিছিল, আপুনি ভাবিছিল নে ইমান ভোটত জিকিম বুলি? কেণ্ডিডেটে কৈছে যে মই ইমান ভোটত জিকিম বুলি ভবা নাই। মই কৈছিলো নে নাই আপোনাক ইমান ভোটত জিকিম বুলি? একজেক্টলি সেইটো হৈছে নে নাই? সেইটোৰ মানে কি? সেইটো মানে কি? এই কথাবিলাক সদায় একেধৰণে নাযায়, সদায় একেধৰণে নাযায়। আমিতো 15 বছৰ চলাইছিলো, তেওঁলোকৰ 15 বছৰ হ'ল জানো? আমি 15 বছৰ একেলগে চলোৱা নাই জানো? আমি যেতিয়া 15 বছৰ চলাইছিলো, তেওঁলোকৰ বিধায়ক 3জন আছিল। আপুনি কথাটো, মই বেড টিচাৰ বোধে, মই বুজাব পৰা নাই। আমাৰ যেতিয়া 15 আছিলে, 15 বছৰ চৰকাৰ আছিল, বিধায়ক আছিল বিজেপিৰ 3জন। তেওঁক চাব নালাগে, বিধায়ক তেওঁলোকৰ বিধায়ক আছিল 3জন। এতিয়া আমাৰ 19 জন। গতিকে সেই অনুপাতে কিমান হ'ব অহাবাৰ সেইটো চাই ললেই হ'ল আপোনালোকে। এইটো কথা কওক। এতিয়াও কৈ আছো যে মুখ্যমন্ত্ৰীয়ে কেনেকে হৈ গ'ল বাৰু? এইটো নালাগে। এই যোৱাকালি কৈছে নহয়, আপুনি ইমান ভোটত জিকিম বুলি কৈছিল, হ'ল নেকি? বোলে নাই, মই ভবা নাই ইমান, মই যিটো কৈছিলো সেইটোৱে হ'লে নাই। এতিয়া তেওঁক চালে, তেওঁ সেইফালে আহিলে। এইবাৰৰ পৰা সাংবাদিকৰ এটা নিয়ম আছে, ঘূৰি ঘূৰি আহি তাৰ পৰা ক'লে, তেওঁৰ উত্তৰটো দিলে ক'ব আপুনি ব্যক্তিগতকৰণ কৰিছে। মোক আপুনি ৰাতি যিকেইটা শিকাই দিয়ে মোৰ মোবাইলতে আছে, সেইখিনি শিকি মই কালি আকৌ প্ৰেছ কনফাৰেন্স কৰিম। মই দেখাই দিম নেকি? পঢ়িম। কংগ্ৰেছে কি কি কৰিব লাগে সেইজনে আপোনাৰ মোক পৰামৰ্শ দিয়ে দীঘলীয়াকে, অৱশ্যে ৰাতি মই নাজানো। থেংক ইউ। মোৰ ব্যক্তিগত সেইটো মই কৈছো যে মোষ্ট ইনডিচিপ্লিন, তেনেধৰণৰ কথা ক'ব নালাগিছিলে। তেওঁ এই কথা কোৱাটো মোৰ ব্যক্তিগতভাৱে, দলগত কথা কোৱা নাই, এই কথাবিলাক কোৱাটো তেওঁৰ ভাল হোৱা নাই। আমাৰ দলেও এই কথাখিনি চিন্তা কৰিব লাগে যে এজন এলায়েন্স পাৰ্টনাৰে এনেধৰণৰ কথা বতৰা ক'ব লাগে নে নালাগে। আজি পৰ্যালোচনা কৰিছো ক'ত ক'ত ভুল হৈছে। এই উঠি আহিছোহে, আমি এই উঠি আহিছোহে। মেজৰ আপোনাৰ বিভিন্ন কাৰণ আহিছে, বিভিন্ন সমষ্টিত বিভিন্ন কাৰণ আহিছে। সেইকাৰণে আপোনাৰ ইলেকশ্যন কমিশ্যন মেইন, ইলেকশ্যন কমিশ্যনে যেনেকে আপোনাৰ বেংগলত কৰিলে, যেনেকৈ ইয়াত ইলেকশ্যন কমিশ্যনে আপোনাৰ ইয়াত ডিলিমিটেশ্যন কৰিলে, ইলিগেল ডিলিমিটেশ্যন, অসাংবিধানিক ডিলিমিটেশ্যন, যিটো সুপ্ৰিম কোৰ্টেও কৈছে। ডিলিমিটেশ্যনৰ মানেটো কি সেইটোৱে বুজাব পৰা নাই। ডিলিমিটেশ্যন কিয় কৰে? ডিলিমিটেশ্যন এইটো কাৰণে কৰে, যেতিয়া এখন ৰাজ্যত, এখন দেশত যেতিয়া পপুলেশ্যনটো বহুত বাঢ়ি যায়, যেতিয়া অসমানুপাতিক হয়, তেতিয়া সমানুপাতিক কৰিবৰ কাৰণে এটা এয়াৰমাৰ্ক ঠিক কৰি পেলাই আপোনাৰ ডিলিমিটেশ্যন কৰে। তাৰ মানে যদি এটা এছেম্বলিত সমষ্টিত 1.5 লাখ থাকে, 1.5 লাখৰ পৰা 2 লাখ এটা এয়াৰমাৰ্ক ঠিক কৰে, 1.5 লাখৰ পৰা 2 লাখে এটা সমষ্টিত থাকিব লাগে। কিন্তু অসমৰ ক্ষেত্ৰত আপোনালোকে চাওক, এটাত 3.5 লাখ আছে, এটাত 1,25,000 আছে, এটাত 50,000 আছে, মষ্ট ইলিগেল। এটা পাৰ্লিয়ামেণ্ট ইলেকশ্যন কনষ্টিটুৱেঞ্চিত 27 লাখ আছে আৰু এটাত 12 লাখ আছে। এইটো হ'ব নোৱাৰে। ডিলিমিটেশ্যন সেইটো নহয়। সেই কথাখিনিকে বুজাব গ'লে তেওঁ খুচুৰা কথা সোধে। ডিলিমিটেশ্যন কৰাৰ সেইকাৰণে আজি সাংসদত বিৰোধী পক্ষ সকলোৱে কৈছে যে ডিলিমিটেশ্যন কৰক, কিন্তু আসাম মডেল নহ'ব, কাশ্মীৰ মডেল নহ'ব। ডিলিমিটেশ্যন কিয় কৰে? যে গোটেই পপুলেশ্যনটো যেতিয়া বাঢ়ি যায়, সকলো সমষ্টিতে যাতে সমানুপাতিকভাৱে ডিষ্ট্ৰিবিউশ্যন হয়, ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হয়, তাৰ কাৰণেহে পাতে। তাত 1.5 লাখৰ পৰা 2 লাখ ঠিক কৰি ল'লে, এটাত 1.5 লাখৰ পৰা 2 লাখ থাকিব পাৰে, এটাত 3.5 লাখ, এটাত 1,50,000, এটাত 27 লাখ আৰু এটাত 12 লাখ। এই কথা বতৰাবিলাক মেজৰ কথাটোতো সেইটোৱেই, যে সেই ধৰণৰ কথা বতৰাবিলাকে আজি আপোনাৰ গোটেই অসাংবিধানিক কামবিলাক কৰি আছে। এইটো ওৱান অফ দ্য মেজৰ ফেক্টৰ ফৰ মি। মই যিটো কথা কৈছো, এইবিলাক কথাবিলাক কোনে পাতিব? এইবিলাক কথা পাতিলে আপোনালোকে কালি চাব মুখ্যমন্ত্ৰী এইবিলাক কথা উত্তৰ নিদিয়ে। সেইকাৰণেতো কৈছো ইলেকশ্যন কমিশ্যন।
অকল এইটো ইয়াত অভিযোগ আহিলে বেলেগ কথা। SIR কৰি পেলাই আপোনাৰ মানুহবিলাকক কাটি দিলে নাম, 90 লাখ মানুহৰ নাম কাটি 27 লাখ মানুহৰ নামে কাটি দিলে। আকৌ মই কাকো আলোচনা কৰা নাই, আকৌ কয় যে এবাৰ ভোট নিদিলেনো কি হয়। সেইবিলাকে মেজৰ কথা। আজি আমি কাক বিশ্বাস কৰো? ন্যায়ালয়ক বিশ্বাস কৰো। এই ন্যায়ালয়ে কৈছে যে মই আপোনাৰ এবাৰ ভোট নিদিলেনো কি হয়। সেই ভোট নিদিয়া মাৰ্জিনটো জিকাৰ 100 চিটৰ লগত নিমিলে। আজমলে কংগ্ৰেছটো মুছলিম লীগ বুলি কৈছে এতিয়া। আজমলে কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই যিটো শিকাই দিয়ে সেইটোৱে কৈছে। দুজন, এজন আমাৰ বন্ধু এজন আছে, তেওঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাই যি শিকাই দিয়ে সেইটো কৈছে, আৰু এজন আছে হিমন্ত বিশ্ব শৰ্মাই যি কৈছে তাকে কৰিছে। নহলে বদৰ দিন আজমল ডাঙৰীয়াই আজিৰ তাৰিখতো এস্কৰ্ট পাইলট হৈ মন্ত্ৰীৰ নিচিনা কেনেকৈ ঘূৰি ফুৰে সেই কথাটো কালি উত্তৰ দিয়ে। আপোনালোকে তাতে বৃন্দাকান্ত এৰি দিলে হিমন্ত বিশ্ব শৰ্মাই আজি অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত, বিশেষকৈ তেওঁ নিৰ্বাচনত জিকা অসম বিধানসভাত তেখেতে লোৱা ভূমিকাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনখিনি বক্তব্য ৰাখিছে তাৰে মই কিয়দাংশ অকণমান আপোনালোকক দেখুৱাই লওঁ, তাৰপিছতে অখিল গগৈক কেইটামান কথা সুধিম। যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে আজি শ্বেৰমান আলীও তেওঁৰ দলৰ বিধায়ক হ'লহেঁতেন। আজি যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা চিটৰ 4-5টা তেওঁই পালেহেঁতেন। তেওঁ মোকতো কোৱা নাই, মোৰ লগতো কথাই পাতি থাকে দেখোন। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ সেইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলো। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই, 3খন চিঠি লিখিলো মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে। মোৰ দেখিলে বেয়া লাগে। লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তেওঁ সেইটো কামত লাগি যায়। মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলদা জমাই থাকিব। তেওঁ জমাই থাকে। আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে, যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। হা, চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি। তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি যে যিখিনি মানুহে বা যিখিনি মহিলাই হিমন্ত দা বুলি এইটো কাৰণে কৈছোঁ, তেখেতে বৰ্তমানলৈকে চাৰ্জ লোৱা নাই, তেখেতক তেনে উপচাই পেলাইছে, প্ৰশংসাৰে উপচাই পেলাইছে, প্ৰশংসা কৰিছে। কিন্তু যেতিয়ালৈকে তেখেতে বিজেপিত জইন কৰা নাছিলে, যেতিয়া বিজেপি চৰকাৰ আৰম্ভ হৈছিলে অহাৰ, আটাইতকৈ বেছিকৈ গালি খোৱা মানুহজনেই আছিল হিমন্ত বিশ্ব শৰ্মা।
তেখেত যেতিয়া চিফ মিনিষ্টাৰ হোৱা নাছিলে ইমানেই গোৱাল গালি দিছিল, এইখিনি মানুহে যিখিনি আজি প্ৰশংসা কৰি যে আছে ইমানেই গোৱাল গালি দিছিল তেখেতক, কা আন্দোলনৰ সময়ত ইমান গোৱাল গালি দিছিল সেইজন মানুহকেই। তেখেত যেতিয়া আকৌ চিফ মিনিষ্টাৰ হ'ল, আকৌ মানুহখিনিয়ে এইখিনি মানুহে আকৌ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলে। ঠিক সেইদৰে আজি গৌৰৱ গগৈ হাৰিছে কাৰণে তেনেই তেখেতক মানে গোৱাল গালি দিছে, মুছলিমৰ কিবা বুলি কৈছে, মিয়াৰ কিবা হেৰি বুলি কৈছে, এনি টাইম মানে গালি দিছে আৰু। কিন্তু এটা কথাও ঠিক, যোনদিনা তেখেত মুখ্যমন্ত্ৰী বনিব তেখেতকো আকৌ প্ৰশংসাৰে পঞ্চমুখ কৰি তুলিব এইখিনি মানুহে, আৰু হিমন্ত বিশ্ব শৰ্মাকো আকৌ গোৱাল গালি দিব এইখিনি মানুহে। এইটো একেবাৰে ৰিয়েলিটি হয়। মই সঁচা কথা কৈছোঁ যে ৰাজনৈতিক যিটো প্ৰেক্ষাপট অসমত, ডেভেলপমেণ্ট বা এইবিলাকক লৈ কোনো মেটাৰ নকৰে ৰাইজৰ। অসমৰ ৰাইজে মাথো পাৱাৰক চিনি পায়, য'ত পাৱাৰ আছে সেইজন মানুহকে সন্মান কৰিব। পাৱাৰ নথকা মানুহজন যিমানে সৎ বা যিমানে শুদ্ধ নহওক, সেইজন মানুহৰ দৃষ্টিকোণ বা সেইজন মানুহৰ প্ৰেক্ষাপট বা সেইজন মানুহৰ কথাবিলাক মানুহে অতি সোনকালে একচেপ্ট নকৰে। আজি মই গৌৰৱ গগৈক গোৱাল গালি চবে পাই থকা দেখিছোঁ, হাৰিলে, কিবা কৈছে, কিয় হাৰিলে। কিন্তু এটা কথা, তেখেত যিটো প্ৰেক্ষাপটত হাৰিছে, তেখেত হাৰিছে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেওঁৰ লগত থকা ৰথী মহাৰথী গোটেইকেইজনে তেওঁক এৰি দিছে। আগমুহূৰ্তত 2-4 দিনৰ আগত এজন মানুহে পদত্যাগ কৰি দিছে, তেখেতক এৰি থৈ গৈছে। তেনে এটা প্ৰেক্ষাপটত অকলে যিদৰে ওৱান মেন আৰ্মি হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনটো জিকালে, সেইদৰে ওৱান মেন আৰ্মি হৈ কংগ্ৰেছৰ লগত থকা সেই 4-5টা দলক নেতৃত্ব দিছিলে। কিন্তু তেখেতে অকলে দিছিলে, কাৰণ বিশ্বাস কৰিবলৈ কোনো মানে মানুহজনৰ কোনো স্থলেই নাছিল যে মই কাক বিশ্বাস কৰিম, ইজনে এৰিছে সিজনে এৰিছে। তেনে প্ৰেক্ষাপটত যিকেইটা চিট জিকাইছে, যিকেইটা ভোট পাইছে, সেইটো কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত নুই কৰিব নোৱাৰোঁ। আজি যে আমি ফেচবুকত যে লিখি আছোঁ, তো আমিয়ে তেখেতক গামোচাখন পিন্ধামগৈ আকৌ যদি মোক যোনটা মুখ্যমন্ত্ৰীয়ে গৌৰৱ দা ছাৰ বুলি কয়। আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একদম প্ৰশংসাৰে পঞ্চমুখ কৰি দিছে, আমিয়ে কিন্তু আটাইতকৈ গোৱাল গালি দিছিলোঁ হিমন্ত দাক। কথাটো সেইটো। চ' সেইকাৰণে ফেচবুকত কাৰোবাক গালি পাই পেলাই ভাল, সেই ব্যক্তিজনৰ কষ্টটো বা সেই ব্যক্তিজনৰ ত্যাগ, সেই ব্যক্তিজনে কেনেকুৱা এটা প্ৰেক্ষাপটত হাৰিছে বা জিকিছে, এই বস্তুটো আমি নাজানো। আমি মানুহজনৰ ফাইনেল ৰিজাল্টটো চাওঁ, সেই ফাইনেল ৰিজাল্টটো চাই মানুহজনক জাজ কৰিব নোৱাৰোঁ। আজি মই যদি আজি কিবা বস্তু এটা জিকিছোঁ বা মই যদি আজি কিবা এটা বস্তুত হাৰিছোঁ, এই সময়কণ মোৰ কাৰণে নহয় চাগে, হয়তো নেক্সট বেটাৰ মোৰ কাৰণে ইয়াতকৈ ডাঙৰ ভাল এটা জয় মোৰ কাৰণে ৰৈ আছে। যে আজি যদি মই জিকিছোঁ, ইয়াৰ আগত চাগে মই কিবা এটা পৰাজয় পাই আহিছোঁ, সেইটো কাৰণে মই আজি জিকিছোঁ। মানুহৰ কামৰ কমি নাথাকে, ক'ৰবাত নহয় ক'ৰবাত মানুহৰ সময় বেয়া থাকে বা মানুহৰ সময় আগপিছ থাকে। যিটো সময়ত যিটো লিখা আছে সেইকণতে হ'ব। আমি সেইকাৰণে যিকোনো সময়ত মানুহক ইমানো আমি নৈতিকতা নোহোৱাকৈ মানুহক মানে আমি সমালোচনা কৰিব নালাগে। আজি মই ফেচবুকটো চালেই মই দেখিছোঁ ইমান বেয়াকৈ কৈছে, সেইটো নহয়। মানে সেই বেয়াকৈ কোৱা মানুহখিনিয়েই চাৰকে আকৌ সেই মানুহজনৰ পিছত লাগি ফুৰিব। আজি হিমন্ত দাক যিমানখিনি মানুহে প্ৰশংসাত পঞ্চমুখত মানে হেৰি উপচাই তুলিছে, সেইখিনি মানে আকৌ গোৱাল গালি দিব। এইখিনি একদম সত্য কথা। মানে মই এই কথাখিনি একদম সত্য কথা কৈছোঁ। এভৰি ইজ ফেক। চ' সেইকাৰণে ফেচবুকটো হ'ল বুলি কাৰোবাক কোনোবা হাৰিলে বুলি ইমানো মানুহক মানে ইমান তললৈ গৈ আমি
আমি তেখেতে বেয়া যদি কিবা এটা কৰিছে কাৰণেতো আমি হৰুৱাই দিছোঁ বা কোনোবাই ভাল কৰিছে কাৰণে আমি জিকাই দিছোঁ সেই বস্তুটো আকৌ ফেচবুকত হাৰিলে কাৰণে আমি ফেচবুকত লিখি যে সেই মানুহজনক আকৌ বেয়াকৈ কিবা এটা ক'ব লাগে সেইটো মই নাভাবোঁ মানে কাৰণ এটা সময়ত হিমন্তক আকৌ কেনেদৰে গালি দিছিল আমি চাই আছিলোঁ কিন্তু আমি দেখিছোঁ তো সেইকাৰণে হাৰিলে বুলি যে তেওঁ মূৰ্খ সেইটো নহয় কিন্তু হয়তো ক'ৰবাত ষ্ট্ৰেটেজিকেলি ক'ৰবাত অকণমান উইকনেছ থাকি যাব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰেল কিছুমান লুপ হোল থাকি যাব পাৰে মে বি বাট নেক্সট টাইম যদি লাকে ফেভাৰ কৰে বা টাইম ভাল হয় বা যদি ভাল এটা উইথ এ গ্ৰেট ষ্ট্ৰেটেজি দে হি কেন বি দ্য চিফ মিনিষ্টাৰ অফ আছাম বাট ইট উইল টেক টাইম বাট তেতিয়ালৈকে গঠনমূলক সমালোচনা কৰিব লাগে তুচ্ছ তাচ্ছিল্য কৰিব নালাগে আমাক চবকে লাগিব কিন্তু ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়াই কাপোৰ ইস্ত্ৰি কৰি পিন্ধাটোতো আমি ভাল পাওঁ গৌৰৱ গগৈকতো যাব নিবিচাৰে সেইটো কৰ্মীৰ লগত তেওঁ মানে সম্পৰ্ক নাই মানে তেওঁ কেইজনমান মানুহকহে পাৰ্মিশ্যন দিয়ে লগ কৰে কথা পাতে চাওক অখিল গগৈ ডাঙৰীয়াই যিটো কথা কৈছে সকলোৰে এটা লাইফষ্টাইল আছে মই অলপ কথা বেছি কওঁ মোৰ হাজবেণ্ডে কথা খুব কম কয় কিন্তু মোৰ গোটেই ইলেকশ্যনটো তেওঁ খুব ধুনীয়াকৈ ন্যায়িকে পালন কৰিছে অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে যে গৌৰৱ গগৈ মানুহৰ লগত কথা নাপাতে হয় যদি ক'ৰবাত যদি কিবা কিবি লেপছ আছে আমি সেইটো আৰু শুধৰাব লাগিব কিন্তু অখিল গগৈ ডাঙৰীয়াই যিমানখিনি কথা কৈ আছে মিত্ৰতা ভংগই হোৱা নাই ভংগ হোৱাৰ আগত আমাক যিটো দোষাৰোপ কৰিবলৈ গৈছে এইটো একচুৱেলি নাপায় অখিল গগৈক মই বেয়াকৈ ক'বলৈ বেয়া পাওঁ কাৰণ আমাৰ মিত্ৰ দলৰ তেওঁ এজন পাৰ্টনাৰ গতিকে এইখিনি ক'ব নালাগে অখিল গগৈ ডাঙৰীয়াই হেঁপাহ পলুৱাই গৌৰৱ গগৈক আগৰ পৰা এতিয়ালৈকে যি গালি দিছে ইয়ে উমান হয় যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ডাঙৰীয়াক যিমান বেয়া পায় অখিল গগৈ ডাঙৰীয়াও তেনেকেই বেয়া পায় নিচিনাকৈ এটা তেওঁ বিহেভ কৰিছে এইটো কৰাটো উচিত নহয় কাৰণ যদি আমি শিৱসাগৰত কেণ্ডিডেট দিলোহেঁতেন তেতিয়াহ'লে কিন্তু অখিল গগৈ ডাঙৰীয়াক কিন্তু EVM মেচিনটোত অলপ কেলকুলেশ্যনত কিন্তু অলপ দিগদাৰ হ'লহেঁতেন উন্নয়নমূলক ৰাজনীতি নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি দলটোৰ যি মেনিফেষ্ট আছিলে সেই তাৰ তুলনাত কংগ্ৰেছ দলৰ মেনিফেষ্টখন চালে সেই LP স্কুলৰ অপ্ৰিয় হ'লেও সঁচা কথা LP স্কুল অংগনবাড়ীত পঢ়াই থোৱা A for apple B for বলৰ নিচিনা গৌৰৱ গগৈ ডাঙৰীয়া বিৰোধী যে ইমান শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে ইয়াৰ কাৰণটো কি বগা চাৰ্ট কলা পেণ্ট কলা জোতা টাই পাত মাৰি কোট লগাই থাকিলেই আপোনালোক নেতা নেতৃত্বৰ আসন দিব বুলি বিৰোধীয়ে ভবাটো অত্যন্ত ভুল কংগ্ৰেছ দলটোৰ আজি এই দশা কিয় হ'ল এবাৰ আপোনালোকে নিজকে প্ৰশ্ন সুধি চাইছেনে আত্মবিশ্লেষণ কৰিছেনে আজিৰ দিনটোতো দেখিলো দুগৰাকীমান গপত গংগাটো পেতিয়াও হৈ আছে নিজৰ যে ভুল হ'ল নিজৰ যে মেনেজমেণ্ট নাই নিজৰ যে পলিটিকেল যি এজেণ্ডা সেই পলিটিকেল এজেণ্ডা কেনেধৰণে ৰাইজৰ ওচৰলৈ লৈ যাব লাগিছিলে সেইবোৰ বস্তু নাই তেখেতলোকে সেইবোৰ কথা চিন্তা চৰ্চা নকৰে সেইবোৰ কথা নাপাতে কেৱল মাত্ৰ এতিয়াও দুখ দিয়া এই কথাবোৰত লাগি আছে পোনপ্ৰথমতে ৰাইজৰ পৰা জানিব বিচাৰিছো বিৰোধী কিয় এনেদৰে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে আজি আলোচনা কৰিব বিচাৰিছো বিৰোধী তথা গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছৰ বিষয়ে গপত গংগাটো হৈ থাকিলে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ বিৰোধী কেতিয়াও শক্তিশালী হ'ব নোৱাৰে আপোনালোকৰ মানুহবোৰে বগা চাৰ্ট কোলা পেণ্ট কোট পিন্ধিয়ে কেৱল মাত্ৰ নিজকে নেতা ফিল্ড লৈ ঘূৰি ফুৰিলে কোনো ধৰণৰ দলীয় যি সাংগঠনিক দিশবোৰ উন্নতিৰ দিশলৈ আপুনি যাব বুলি কেতিয়াও কামনা নকৰিব আপোনালোকৰ একেবাৰে বেয়া হৈছে বুথ পৰ্যায়ৰ মেনেজমেণ্ট একেবাৰে বেয়া গৌৰৱ গগৈ ডাঙৰীয়াকো কৈছো যে সাহাবি ফিল্ড বা আপুনি যি ধৰণে ইলেকশ্যনৰ এটা ধাৰা সৃষ্টি কৰিব বিচাৰিছে বৰ্তমান ৰাইজে কি বিচাৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি ৰাইজৰ পৰা ৰাজনীতি শিকাটো প্ৰয়োজনীয়তা আছে আপুনি বুকাত ননমাকৈ খেতিৰ কথা কৈ থাকি একো লাভ নাই আপুনি পুখুৰী এটা দামি নোচোৱাকৈ কিমান দ আছে তাৰ কথা কৈ আপুনি লাভ নাই গতিকে ৰাইজে হয়তো কোনোবাখিনিত আপোনাৰ বিশ্বাস আপোনাক ভৰসা আপোনাক পৃথক বা বিকল্প হিচাপে নিৰ্বাচিত কৰিব নোৱাৰিলে বহুখিনি সময়ত আমাকো যোৰহাটৰ পৰা ফোন কৰি ক'লে যে আপোনাক বোলে সাংসদ জিকোৱাৰ পাছতে ফোনত পাবলৈ দিগদাৰ হ'ল যদি আপোনাক সেই যিসকল ৰাইজে জনতা জনাৰ্দনে জিকাই পঠালে সংসদত উদাত্ত কণ্ঠৰে নিজৰ আমাৰ অসমৰ যিবোৰ সমস্যা আজি আছে সেই দাঙি ধৰিবলৈ তাৰ পাছত আপুনি যদি তাৰ জনতাকে যদি আপুনি পিঠি দিয়ে তাৰ পাছত আৰু আপোনাক কিবা গুৰুত্ব দিয়া জানো প্ৰয়োজনীয়তা আছে আপুনি এইটো কথাও নাভাবিব যে তৰুণ গগৈ ডাঙৰীয়াৰ যিবোৰ বিচাৰ বিবেচনা আছিল বা তেওঁৰ প্ৰতি যিবোৰ আস্থা আছিল মৰম আছিল সেইটো আবেগতেই যে আপোনাক বাৰে বাৰে সকলে জয়যুক্ত কৰিব
যেহেতু আপুনি এটা দলৰ নেতৃত্ব লৈছে তেতিয়াহ'লে সেই নেতৃত্ব কেনেকৈ সুচাৰুৰূপে কৰিব পাৰি, কি কাম কৰিলে দলীয় সাংগঠনিক কাম-কাজ কি কৰিলে আগবাঢ়ি যাব পাৰিব, সেইবোৰ কথা গুৰুত্ব দিয়াটো ভাল। কেৱল মাত্ৰ দুখ দি ইটোক দুখ দি সিটোক দুখ দি ইটোক দুখ দি সিটোক দুখ দি এইবোৰ কাম কৰি থাকিলে আপোনাক কিন্তু ৰাইজে আস্থা আৰু বিশ্বাসত ল'ব নোৱাৰিব। এইটো বাবে আপোনালোকৰ কথাবোৰ আলোচনা কৰিবলগীয়া হৈছে। গণতন্ত্ৰত বিৰোধীৰ অত্যন্ত প্ৰয়োজন। বিজেপিৰ বিকল্প হিচাপে যদি আপোনালোকক কংগ্ৰেছক আনিব লগা হয়, কংগ্ৰেছ দলটোৰ আদৰ্শ, কংগ্ৰেছ দলটোক বিকল্প যিবোৰ আনিবৰ বাবে গুণ লাগিব সেই গুণেৰে সমৃদ্ধ হ'ব লাগিব। তেতিয়াহে আপোনালোকক শাসনত বাগজৰি দিবলৈ ৰাইজে সাহস কৰিব। এইবাৰ আপোনালোকে শাসনৰ বাগজৰি পালে হয়, কিন্তু আপোনালোকৰ নেতৃত্বৰ অভাৱৰ বাবে, আপোনালোকৰ স্পষ্ট ধাৰণা নথকাৰ বাবে, আপোনালোকে ভাল মেনুফেষ্ট, আপুনি বুথ কমিটিৰ মেনেজমেণ্ট আপোনালোকৰ ঠিক নোহোৱাৰ বাবে আপোনালোকে এনেকুৱা দুৰ্দশাগ্ৰস্তত আজি ভোগ কৰিব লগা হৈছে। ইমান বেয়া দিশলৈ গুচি গ'ল। এজন মাত্ৰ আপোনালোকে হিন্দু, যি অসম খিলঞ্জীয়াৰ হয়, সেই খিলঞ্জীয়া ৰাজ্যখনত আপোনালোকৰ মাত্ৰ এজন হিন্দু প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ সক্ষম হ'ল। বাকী সকলো সংখ্যালঘু লোকেই জয়ী হ'ল। সংখ্যালঘু এলেকাত সংখ্যালঘু লোকসকল জয়ী হ'বলৈ সক্ষম হ'ল। আপুনি কিয় হিন্দু ভোটাৰসকলক আকৃষ্ট কৰিব নোৱাৰিলে? এই কথাবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। বিৰোধীক এইটো কাৰণে সমালোচনা কৰিব লাগিব, আপোনালোকে যিহেতু সদনত বহি ৰাইজৰ সমস্যা যিসমূহ সমাধান কৰিম বা আপোনালোকে ষ্টেণ্ড ল'ম বা কিবা কিবি কৈ আপোনালোকে বিৰোধীৰ আসনখনত বহি আছে। গতিকে আপোনালোকৰ শুধৰণি হোৱাটো বহুত প্ৰয়োজন। আপুনি যিটো পলিটিক্স কৰিব বিচাৰিছে, হয় এডুকেটেড হোৱাটো মাষ্ট বি ইম্পৰ্টেণ্ট, তাৰ লগতে ৰাইজৰ মনৰ দুখ দশা, সময় সলনি হৈছে, পৰিৱৰ্তন হৈছে, সকলো দিশ চাই চিতি আগবঢ়াটো আপোনালোকৰ দায়িত্ব। পৰিৱেশৰ লগত খাপ খাব লাগিব। খেতিপথাৰলৈ নোযোৱাকৈ খেতিপথাৰৰ কথা কৈ থকা মানুহক মানুহে গুৰুত্ব নিদিয়ে। শিকক, হিমন্ত বিশ্ব শৰ্মাৰ পৰা সকলো বেয়া কাম নিশিকিলেও কেনেধৰণে মানুহৰ লগত কানেক্ট কৰিব লাগে সেই কথাটো শিকক। আপুনি কমফৰ্ট হ'ব লাগিব। আপুনি আপোনাক সকলোৱে যাতে খুব সুন্দৰকৈ যাতে লগ পাব পাৰে, মনৰ কথাবোৰ ক'ব পাৰে, তেনেকুৱা ধৰণে আপুনি লগ দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ কেনেধৰণে মানুহৰ লগত বৰ্তমান সময়ত ৰাজনীতি কৰিছে, যিহেতু ৰাজনীতিত অকণমান আপুনিও ষ্ট্ৰেটাৰ্জি লগাবই লাগিব। কেৱল মাত্ৰ আপুনি কেৱল আমি যাম, ক'ৰবাত ৰেলী কৰিম, ভাষণ দিম, এইবোৰতে সীমাবদ্ধ থাকিলে আপোনালোকৰ কংগ্ৰেছ দল আৰু 20 বছৰলৈও নাহে শাসনত। কথাষাৰ মনত ৰাখিব। বিৰোধী ষ্ট্ৰং হোৱাটো অত্যন্ত প্ৰয়োজন। তাক লৈহে এই কথাকেইটা কৈছোঁ, মনত দুখ নাপাব। বিৰোধী সকলো নেতা পালি নেতাক কৈছোঁ, বহুজনক মই শাসক পক্ষকো কৈছোঁ, বিৰোধীকো কৈছোঁ। এই বিষয়বস্তুবোৰ এইটো কাৰণে ক'বলগীয়া হৈছে, ভৱিষ্যত বিৰোধী, শাসক আৰু বিৰোধী গণতন্ত্ৰত অতিকৈ প্ৰয়োজন। সদনত এতিয়া শাসকো থাকিব, বিৰোধীও থাকিব। বিৰোধী যেতিয়া শক্তিশালী হ'ব, শাসক পক্ষ তেতিয়াহে যিকোনো কাম কৰিবলৈ তেখেতলোকে ডৰ ভয় কৰিব। যেতিয়া বিৰোধী দুৰ্বল হ'ব, তেতিয়া কোনো গপত গংগাটোপ হৈ নিজৰ মন উভত গুৰে নাচিবলৈ আৰম্ভ কৰিব। গতিকে গণতন্ত্ৰত অতিকৈ প্ৰয়োজন বিৰোধী। গতিকে আপোনালোক যদি শাসনলৈ আহিব বিচাৰে, তেতিয়াহ'লে এই নেতৃত্ব গুণৰ লগতে ৰাইজৰ মনৰ অনুভৱ, ৰাইজে কি বিচাৰে, ৰাইজে কি ক'ব বিচাৰিছে, সকলো জনাটো অত্যন্ত প্ৰয়োজন। গপত গংগাটোপ হৈ চাহাবি ফিল্ড লৈ বগা চাৰ্ট, ক'লা পেণ্ট, ক'লা জোতা, কুৰ্তা পায়জামা পিন্ধি ঘূৰি থাকিলেই আপোনাক কিন্তু নেতাৰ বা আস্থা বিশ্বাসত ল'ব বুলি আপুনি নাভাবিব। নমস্কাৰ, মই পবিত্ৰ। 2024 নিৰ্বাচনৰ কংগ্ৰেছৰ এই যি শোচনীয় পৰাজয়, এয়া কাৰ বাবে হ'ল? গৌৰৱ গগৈৰ বাবে ধ্বংস হৈ গ'ল নেকি কংগ্ৰেছ দলটো? গণতন্ত্ৰত বিৰোধী অতিকৈ প্ৰয়োজন। গণতন্ত্ৰত শাসক পক্ষই যাতে কোনো ধৰণৰ উভত গুৰে নাচিব নোৱাৰে, তাৰ বাবে বিৰোধী অত্যন্ত প্ৰয়োজন। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে 2024 নিৰ্বাচনত যেন বিৰোধীক ক্ষুণ্ণ কৰি একপক্ষীয়ভাৱে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাহস কৰিলে। বিৰোধী কিয় শূন্য হ'বলগীয়া হ'ল? কাৰ বাবে বিৰোধীয়ে ইমান শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হ'ল? গৌৰৱ গগৈৰ বাবে শেষ হৈ গ'ল নেকি কংগ্ৰেছ দলৰ এই ভেটি? গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আজিৰ দিনটোত এটা কথা ক'ব বিচাৰিছোঁ যে চাহাবী স্বভাৱ দেখুৱাই থাকিলেই বা বহুত ইংৰাজী জনা, হিন্দী জনা দেখুৱাই থাকিলেই যে বিৰোধীক সকলোৱে আদৰি ল'ব, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। আপোনালোকে হেণ্ডশ্বেক কৰাৰ পৰা দূৰত থাকি কেৱল মাত্ৰ ক'ৰবাত গৈ 2 এদিনৰ বাবে নিৰ্বাচনী প্ৰচাৰ কৰিলেই যেন আপোনালোকক ৰাইজে আস্থাত ল'ব, বিশ্বাসত ল'ব, সেইবোৰ কথা বৰ্তমান সময়ত ভবাটো মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে একেই কথা।
অপ্ৰিয় হ'লেও সত্য কথা, কংগ্ৰেছ দলটোত অৰ্থাৎ বিৰোধীত নেতৃত্বৰ অভাৱ, এজন সুদক্ষ নেতৃত্বৰ অতিকে অভাৱ কংগ্ৰেছ দলটো বা বিৰোধী দলটোত। আৰু আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ যি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিদৰে আগ্ৰাসী মনোভাৱ লৈ যি জোৰদাৰ প্ৰচাৰ প্ৰসাৰ চলালে প্ৰতিটো ক্ষেত্ৰতে, সেয়া লাগিলে সাংবাদিক মিডিয়াৰ ক্ষেত্ৰতে হওক, ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওক বা গাঁৱৰ লেভেলতে হওক, সকলোতে যি আগ্ৰাসী ৰূপেৰে প্ৰচাৰ প্ৰসাৰ কৰিলে তাৰ ফলাফল বৰ্তমান পাবলৈ সক্ষম হ'ল হিমন্ত বিশ্ব শৰ্মাই। আৰু দ্বিতীয়টো কাৰণ হৈছে যে দলীয় অন্তকণ্ডল। কংগ্ৰেছৰ ভিতৰত এই LP স্কুলত পঢ়া দ্বিতীয় তৃতীয় শ্ৰেণীত পঢ়া ল'ৰা ছোৱালী গোটে কেৱল মাত্ৰ কাজিয়া আৰু কাজিয়া। আজি বোলে এইটো দললে কোনোবা গ'ল, আজি দলৰ নেতৃত্ব হৈ কোনোবাই কিবা কিবি গাই আছে। এটা দল শক্তিশালী হ'বৰ বাবে কিমানখিনি ত্যাগ, কিমানখিনি কষ্টৰ প্ৰয়োজন হয়। যেতিয়া নেতৃত্বৰ ভিতৰতে খোৱা কামোৰা লাগিব, সেই তৃণমূল স্তৰটোত কি হ'ব? তৃণমূল স্তৰত যেতিয়া সকলো ভাঙোন্মুখী হ'ব, তেতিয়াই এটা দলৰ ভেটি লৰক ফৰক হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ সেই তৃণমূল পৰ্যায়ৰ মানুহখিনি যদি আপোনালোকৰ লগত নাথাকে, সেই কোট টাই পিন্ধি ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আহিলে যে দৌৰি ফুৰে লৰি ফুৰে কেঁকুৰা তেল নাইকিয়া কেঁকুৰাৰ দৰে, সেই মানুহকেইটাই কিন্তু চৰকাৰ গঠন কৰি দিব নোৱাৰে। কথাষাৰ মনত ৰখাটো ভাল বিৰোধীয়ে। উন্নয়নমূলক ৰাজনীতি নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি দলটোৰ যি মেনিফেষ্ট আছিলে, সেই তাৰ তুলনাত কংগ্ৰেছ দলৰ মেনিফেষ্টখন চালে সেই LP স্কুলৰ, অপ্ৰিয় হ'লেও সঁচা কথা, LP স্কুল অংগনবাড়ীত পঢ়াই থোৱা A for এপল B for বলৰ নিচিনা। মানে গতানুগতিক আৰু চিন্তাধাৰা যে কিবা পৃথক হ'ব লাগে সেই তেনেকুৱা ধৰণৰ কোনো কথা নাই। অৰুণোদয় কোনোবাই 1200 দিছে, মই 2000 দিম, কোনোবাই 3000 দিছে, মই 30000 দিম, 4000 দিম। কথাটো সিমানতে সীমাবদ্ধ থাকিলে। পৃথক যে কিবা এটা চিন্তা চৰ্চা কৰিব লাগিছিলে বিৰোধীয়ে, সেই কথাটো তেখেতলোকে ভাবিয়ে নাপালে। যাৰ পৰিপ্ৰেক্ষিতত 26ৰ নিৰ্বাচনত এনেদৰে ইমান বেয়াকৈ হাৰে, মানুহ ইমান বেয়াকৈ নাহাৰে কিয় হ'ল এই অৱস্থা? বিৰোধীয়ে আত্মসমালোচনা কৰাটো কিন্তু জৰুৰী। আন এটা বিষয় হৈছে কা আৰু NRC। এই বিষয়কেইটাৰ ওপৰতো বিৰোধীৰ স্থিতিৰ ওপৰত ৰাইজৰ প্ৰশ্নৰ উদয় হ'ল। এইকেইটা স্থিতিক, এইকেইটা বিষয়বস্তুৰ ওপৰত ৰাইজক স্পষ্ট এটা ধাৰণা বা বুজাই দিব পৰা কোনো ধৰণৰ ব্যৱস্থা কৰিব নোৱাৰিলে বিৰোধীয়ে, যাৰ পৰিপ্ৰেক্ষিতত আজি এইদৰে মুখ ঠেকা চাহ খাবলগীয়া হ'ল। NRC আৰু কাও হৈছে বিৰোধী হৰাৰ অন্যতম মূল কাৰণ। বুথ পৰ্যায়ত সংগঠন দুৰ্বল। নিৰ্বাচনত কেৱল জনসভা নহয়, বুথ মেনেজমেণ্ট অতিকৈ গুৰুত্বপূৰ্ণ, যিটো কথা বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী পদৰ বাবে যি দাবীদাৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ভালদৰে জানে। সেইবাবে বিজেপি দলটোক এই ক্ষেত্ৰত অধিক শক্তিশালী বুলি এইবোৰ দিশত গণ্য কৰা হয়, যিটো কংগ্ৰেছ দলৰ ক্ষেত্ৰত একেবাৰে নগণ্য নাই বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু এই চতুৰ্থতে যি বিকল্প হিচাপে এখন চৰকাৰ নিৰ্বাচন কৰিবৰ বাবে জনসাধাৰণে বিচাৰিব লাগে, সেই বিষয়বস্তুবোৰৰ ওপৰত বিৰোধী দলটোৱে কোনো ধৰণৰ তেনেকৈ আস্থা দিবই নোৱাৰিলে ৰাইজক, যাৰ বাবে এতিয়া দিবতো দিব কাক, কৰিবতো কৰিব কি ৰাইজে। তেনেকুৱা বিমূৰত পৰিয়ে বৰ্তমান সময়ত পুনৰ বিজেপি চৰকাৰখনকে নিৰ্বাচিত কৰিবলৈ সাধাৰণ জনতা বাধ্য হ'ল। এই কথাবোৰ বিৰোধীয়ে অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰাটো অত্যন্ত প্ৰয়োজন। তেখেতলোকে নিবনুৱা সমস্যা আৰু কেনেকৈ সমাধান কৰিব তাৰ ওপৰত স্পষ্ট এটা ধাৰণা দিব নোৱাৰিলে। তেখেতলোকে NRC কাখনৰ ওপৰত ভালদৰে বিস্তাৰিতভাৱে একো বুজাব নোৱাৰিলে। অসমৰ সমস্যাৰাজিৰ ওপৰত সমাধানৰ ক্ষেত্ৰত তেখেতলোকৰ চৰকাৰনো আহিলে কি কৰিব, সেই কথাটো স্পষ্ট এটা ধাৰণা দিব নোৱাৰিলে। যদিও কংগ্ৰেছক, বিজেপিক যিমানে ভোট দিছে, কংগ্ৰেছক ভাল পোৱা মানুহ আছে, বিৰোধীক ভাল পোৱা মানুহ আছে, একেবাৰে নাই বা শূন্য বুলি ক'ব নোৱাৰি। যদি 1 লাখ ভোট আছে, 60,000 যদি বিজেপিয়ে পাইছে, তেতিয়াহ'লে 40,000টো কংগ্ৰেছে পাইছে। তেতিয়া 40,000 যিসকলে পাইছে, যিখিনি মানুহে দিছে, সেই সকলো ভোটাৰ হয়, সন্মানীয় ভোটাৰ। তেখেতলোকৰ বহুমূলীয়া ভোট দি আপোনালোকক জয়যুক্ত কৰিবলৈ চেষ্টা কৰিছিলে। আপোনালোকৰ দলটোৰ নেতৃত্বসকলৰ যিটো পাৱাৰ দেখুৱাই কিমান ভোট আনিবলৈ সক্ষম হ'ল, সেইটো এটা ডাঙৰ কথা। আপোনালোকৰ কংগ্ৰেছৰ প্ৰতি বহুতৰ এনেকুৱা আৱেগো আছিলে যে আজু ককা দিনৰ পৰা চলি আহিছে, তেনেধৰণেও দিছিলে, বা অন্যান্যভাৱে হয়তো ইয়ুথ প্ৰজন্মই কোনোবাই বিশ্বাস কৰিছিলে যে গৌৰৱ গগৈ নেতৃত্ব সুলভ এটা গুণ আছে, যাৰ বাবে দিছিলে। কিন্তু যিবোৰ বিৰোধীৰ এটা ভূমিকা হ'ব লাগিছিলে, সেইখিনি ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত যে বিৰোধী পিছুৱাই গ'ল বা গৌৰৱ গগৈ সেইখিনি বিশ্বাস দিব নোৱাৰিলে, যাৰ পৰিপ্ৰেক্ষিতত ইমান বেয়াকৈ মুখ ঠেকেচা খাবলগীয়া হ'ল। বাকী যাই কি নহওক, আমি আশা কৰিম অনাগত সময়খিনিত যাতে বিৰোধীৰ স্থিতি স্পষ্ট হয়, বিৰোধীয়ে সূক্ষ্ম কথাবোৰত যাতে বিচাৰ বিশ্লেষণ কৰে,
জনতাৰ মাজত থাকে, জনতাৰ মাজলৈ যাবলৈ চেষ্টা কৰে, জনতাৰ আবেগ অনুভৱবোৰ কি বিচাৰে কি নিবিচাৰে সকলো বুজিবলৈ চেষ্টা কৰে, বুথ পৰ্যায়বোৰ যাতে শক্তিশালী কৰে, তেনেকুৱা ধৰণৰ যদি কামবোৰ নকৰে তেতিয়াহ'লে গপত গংগাটো হৈ থাকিলে কোনো কালে আৰু বিৰোধী ষ্ট্ৰং হ'ব নোৱাৰিব।